নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আলোচনা কৰিম মহাবাহু ব্ৰহ্মপুত্ৰ আৰু অসমৰ বাবে ইয়াৰ কি গুৰুত্ব সেইখিনি কথাও আজিৰ ভিডিওত আলোচনা কৰা হ'ব ব্ৰহ্মপুত্ৰ ভাৰতৰ অন্যতম ডাঙৰ নদী আৰু এই নদীৰ দৈৰ্ঘ্য প্ৰায় 2900 কিলোমিটাৰ আৰু সেই 2900 কিলোমিটাৰৰ প্ৰায় 900 কিলোমিটাৰে অসমৰ মাজেৰে বৈ গৈছে যি ধুবুৰীৰ পৰা শদিয়ালৈকে বা শদিয়াৰ পৰা ধুবুৰীলৈকে যি ব্ৰহ্মপুত্ৰ নদী বৈ আহিছে তাৰ দৈৰ্ঘ্য প্ৰায় 900 কিলোমিটাৰ গতিকে আমি বুজিব পাৰো যে ব্ৰহ্মপুত্ৰ নদী অসমৰ বাবে এক অতি গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰিছে তিব্বেতত ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে তিব্বেত মালভূমিত আৰু ইয়াৰলুং চাংপো তাক ইয়াৰলুং চাংপো বুলিও কোৱা হয় অৰুণাচল প্ৰদেশ তিব্বেত অৰুণাচল প্ৰদেশৰ মাজেৰে আৰু তাৰ পিছত অসমৰ মাজেৰে বৈ আহে নদী আৰু বাংলাদেশত হি মানে গংগা নদীৰ সৈতে সংযোগ হয় ব্ৰহ্মপুত্ৰ নদীৰ ওকে আৰু ব্ৰহ্মপুত্ৰ এক নদীয়ে নহয় অসমৰ কাৰণে ইয়াক এটা জীৱন ৰেখা বা লাইফলাইন বুলিও ক'ব পাৰো আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে ভিত্তি কৰি অসমৰ ভূগোল হওক অসমৰ অৰ্থনীতি হওক অসমৰ কলা সংস্কৃতি হওক বা অসমৰ জৈৱ বৈচিত্ৰতা হওক বা যাক বায়োডাইভাৰ্চিটি বুলিও কোৱা হয় বা অসমৰ পৰিৱেশ তন্ত্ৰ গঢ় লৈ উঠিছে গতিকে ব্ৰহ্মপুত্ৰ নদী অসমৰ কাৰণে বিশেষ তাৎপৰ্যপূৰ্ণ আচ্ছা এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ অসমৰ ওপৰত মানে কি বিশেষ যি ভৌগোলিক তাৎপৰ্য কি ব্ৰহ্মপুত্ৰ ভেলি ফৰ্মছ দ্য কোৰ অফ আসাম মানে অসমৰ যিটো কোৰ মানে অসমৰ মানে যিটো মুখ্য ভৌগোলিক অংশ যিটো সেয়াই হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ফলত কি হৈছে অসমত যি ফাৰ্টাইল প্লেন্স দেখা যায় ফাৰ্টাইল প্লেন্স মানে কি য'ত মানে খেতি বাতি ভাল হয় তেনেকুৱা অঞ্চল অসম খেতি বাতিৰ কাৰণে অসমৰ মাটি খাৰুৱা ফাৰ্টাইল মানে খাৰুৱা মাটি আৰু সেই খাৰুৱা মাটি কি কাৰণে হৈছে অসমত এই ব্ৰহ্মপুত্ৰ নদীৰ কাৰণেই হৈছে আৰু ব্ৰহ্মপুত্ৰৰ বহুতো উপনৈ আছে যাক ট্ৰিবিউটাৰী বুলিও কোৱা হয় যেনে সোৱণশিৰি দিবাং লোহিত মানস ইত্যাদি নদী ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী বা ব্ৰহ্মপুত্ৰৰ উপনৈ বুলিও যাক কোৱা হয় অসমৰ যি চহকী বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰতা অসমত বহুতো বননি আছে বহুতো মানে ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক আছে বা অসমত যিবিলাক ৱেটলেণ্ড বা জলাশয় আছে সেইবিলাক কিন্তু ডাইৰেক্টলি ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা সেইবিলাক প্ৰভাৱিত হয় এতিয়া ব্ৰহ্মপুত্ৰ নদী অৰ্থনৈতিকভাৱে অসমৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ ইকনমিক ইম্পৰ্টেন্স এগ্ৰিকালচাৰ এণ্ড লিভলিহুড মানে কৃষি আৰু জীৱিকা ব্ৰহ্মপুত্ৰৰ যি মাটি যি ডিপজিট কৰে মাটি যি জমা কৰে অসমৰ প্লেইনছ বা অসমৰ যি সমভূমি অঞ্চলত তাৰ ফলত অসমৰ মাটি যথেষ্ট খাৰুৱা আৰু এনে খাৰুৱা মাটিৰ কাৰণে অসমত খেতি বাতিও ভাল হয় ব্ৰহ্মপুত্ৰৰ মানে পেডি কাল্টিভেশ্যন মানে যি ব্ৰহ্মপুত্ৰৰ যি খাৰুৱা মাটি ব্ৰহ্মপুত্ৰৰ ফলত যি খাৰুৱা মাটি অসমত দেখিবলৈ পোৱা যায় তাৰ ফলত ধান খেতি ভালকৈ হয় ধান খেতি যথেষ্ট পৰিমাণে হয় আৰু সেই কাৰণে ধান আমাৰ মুখ্য খাদ্য ষ্টেপল ক্ৰপ মানে আমাৰ মুখ্য শস্য বা ষ্টেপল ফুড চাউল আমাৰ মানে মুখ্য খাদ্য আৰু অকল এয়াই নহয় চাহ গছও মানে অসমৰ খাৰুৱা মাটিৰ কাৰণে অসমত চাহ গছৰ উৎপাদন ভাল হয় আৰু যি অসমৰ অৰ্থনীতিত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু সেয়াই নহয় ব্ৰহ্মপুত্ৰ নদীত যথেষ্ট পৰিমাণে মাছ পোৱা যায় আৰু বহুতো মৎস্যজীৱী মানুহে এনে মাছ ধৰি মাছৰ পৰা মানে মাছ বেচা কিনা কৰি নিজৰ জীৱিকা অৰ্জন কৰে গতিকে এইবিলাক হ'ল ব্ৰহ্মপুত্ৰ নদীৰ মানে অসমত পৰা অৰ্থনৈতিক প্ৰভাৱ বা অসমৰ অৰ্থনীতিক ব্ৰহ্মপুত্ৰ নদীয়ে কি ধৰণে প্ৰভাৱিত কৰিছে নেক্সট হ'ল ট্ৰান্সপৰ্টেশ্যন আৰু ট্ৰেড যাতায়াত পৰিবহণ আৰু বাণিজ্য ব্ৰহ্মপুত্ৰ ইজ এ মেজৰ ইনলেণ্ড ৱাটাৰ মানে আভ্যন্তৰীণ জলপথ নেশ্যনেল ৱাটাৰৱে নম্বৰ 2 যি আভ্যন্তৰীণ যি জাতীয় জলপথ তাৰ 2 নম্বৰ হয় ব্ৰহ্মপুত্ৰ নদী 2 নম্বৰ জলপথ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় 900 কিলোমিটাৰ দৈৰ্ঘ্যৰ অলৰেডি কোৱা হৈছে ইয়াৰ ফলস্বৰূপে কি হৈছে মানুহ অহা যোৱা কৰিব পাৰে আৰু ট্ৰান্সপৰ্টেশ্যন অফ গুডছ সামগ্ৰীও পৰিবহণ কৰা হয় মানুহৰ যাতায়াত পৰিবহণ হয় অসমৰ ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ বা ইটো মূৰৰ পৰা সিটো মূৰলৈ মানুহ অহা যোৱা কৰিব পাৰে ফেৰীৰ ব্যৱস্থাৰ জৰিয়তেও ইট কানেক্টছ নৰ্থ ইষ্ট ইণ্ডিয়া ৰেষ্ট অফ দ্য কাণ্ট্ৰি ৰিডিউচিং ডিপেণ্ডেণ্ট অন ৰোড এণ্ড ৰেল ট্ৰান্সপৰ্ট এতিয়া ধৰক সামগ্ৰী পৰিবহণ কৰিব লাগে কেতিয়াবা ধৰক ৰোড হওক ৰাস্তা হওক বা ট্ৰেইনত তেনেধৰণৰ সামগ্ৰী অনা নিয়া কৰা মানে সহজ নহয় তেনে ক্ষেত্ৰত জলপথৰো সহায় লোৱা হয় যি নেশ্যনেল ৱাটাৰৱে নম্বৰ 2 তাৰ জৰিয়তে কিছু সামগ্ৰী অনা নিয়া কৰা যায় ফেৰী সাৰ্ভিসৰ কথা মই ক'লোৱে ফেৰী সাৰ্ভিস মানে নদীৰ মাজেৰে যি জাহাজ চলাচল কৰে যাত্ৰী অনা নিয়া কৰে তাক ফেৰী সাৰ্ভিস বুলি কোৱা হয় আৰু ফেৰী সাৰ্ভিস থকাৰ ফলত অসমৰ বহুতো চহৰ আৰু গাঁও অঞ্চলৰ মানুহৰ যাতায়াতৰ কাৰণে সুবিধা হৈছে যাক ধৰক ব্ৰহ্মপুত্ৰ নদীৰ সিটো পাৰৰ অঞ্চললৈ যাব লাগে
বা সিটো পাৰৰ অঞ্চলত নিজৰ কামৰ কাৰণে যাব লাগে বা ব্যৱসায় বাণিজ্যৰ কাৰণে যাব লাগে আৰু ফেৰী সাৰ্ভিস চলাৰ ফলত সেইখিনি কিন্তু মানুহৰ কাৰণে যথেষ্ট সুবিধা হৈছে হাইড্ৰ পাৱাৰ এনাৰ্জি জলবিদ্যুৎ আৰু শক্তি এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মানে যি জল বিদ্যুৎ উৎপাদন কৰাৰ এটা বিশেষ মানে পটেনশিয়াল আছে আৰু তাক হাৰ্নেস কৰা হয় সেইখিনি পটেনশিয়াল মানে কি হাৰ্নেস কৰা হয় মানে তাক উপযুক্ত কামত খটুৱা হয় তাৰ ফলস্বৰূপে যি নামনি সুবনখিৰি জলবিদ্যুৎ প্ৰকল্প তাৰ কাম চলি আছে আৰু দিবাং মাল্টিপাৰপাস প্ৰজেক্টৰ কাম আৰম্ভ হ'ব বা চলি আছে তাৰ ফলস্বৰূপে কি হ'ব যথেষ্ট পৰিমাণৰ বৈদ্যুতিক শক্তি উৎপাদন কৰাৰ সম্ভাৱনা আছে উত্তৰ পূব ভাৰতৰ কাৰণে ইকোলজিক্যাল ইম্পৰ্টেন্স মানে পৰিৱেশগত গুৰুত্ব ইকোলজি মানে পৰিৱেশ ৰিচ বায়োডাইভাৰ্চিটি সহকী জৈৱ বৈচিত্ৰতা ব্ৰহ্মপুত্ৰ সাপোৰ্টস ন্যাশনাল পাৰ্কস এণ্ড ওয়াইল্ড লাইফ স্যাংচুয়াৰিজ যিবা আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে বা ওয়াইল্ড লাইফ স্যাংচুয়াৰি আছে যিবিলাক মানে ওয়াইল্ড লাইফ স্যাংচুয়াৰি আছে তাক সাপোৰ্ট কৰে ব্ৰহ্মপুত্ৰ নদী আৰু এইবিলাক বেছিভাগ ৰাষ্ট্ৰীয় পাৰ্ক হওক বা ওয়াইল্ড লাইফ স্যাংচুয়াৰিবিলাক ব্ৰহ্মপুত্ৰ নদীৰ মানে আশে-পাশে সেইবিলাক অঞ্চল দেখা পোৱা যায় যেনে কাজিৰঙা ন্যাশনাল পাৰ্ক হওক বা মানস ন্যাশনাল পাৰ্ক হওক আৰু এনে ধৰণৰ যিবিলাক ন্যাশনাল পাৰ্ক আছে কাজিৰঙা ন্যাশনাল পাৰ্ক মানে আমি জানো গড়ৰ কাৰণে বিখ্যাত মানস ন্যাশনাল পাৰ্ক বাঘৰ কাৰণে বিখ্যাত গড়ৰ কাৰণে বিখ্যাত আৰু অকল সেয়াই নহয় যিবিলাক ন্যাশনাল পাৰ্ক আছে বা যিবিলাক জলাশয় আছে যিবিলাক ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ডাইৰেক্টলি জড়িত হৈ আছে তাৰ ফলস্বৰূপে কিছু মাইগ্ৰেটৰী বাৰ্ড মানে যিবিলাক চৰাই পৰিব্ৰাজক চৰাই মানে শীতৰ সময়ত বিভিন্ন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰা মানে অসমলৈ আহে বা যি ডলফিন দেখিবলৈ পোৱা যায় শিহু কিছু পৰিমাণে শিহু ব্ৰহ্মপুত্ৰ নদীত দেখিবলৈ পোৱা যায় টাৰ্টেল কাছ দেখিবলৈ পোৱা যায় আৰু ফিছ বহুতো প্ৰজাতিৰ মাছ ব্ৰহ্মপুত্ৰ নদী বা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহত দেখিবলৈ পোৱা যায় ওয়েটল্যান্ড এণ্ড ক্লাইমেট ৰেগুলেশ্যন ওয়েটল্যান্ড মানে জলাশয় আৰু ক্লাইমেট মানে হল জলবায়ুৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ জলবায়ুৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীয়ে বিশেষ গুৰুত্ব গ্ৰহণ কৰে দীপৰ বিল দিস ৰিভাৰ ফ্ৰম সেভাৰেল ওয়েটল্যান্ডস দীপৰ বিল জলাশয় ব্ৰহ্মপুত্ৰৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে ব্ৰহ্মপুত্ৰতকৈ বেছি দূৰত নহয় হুইচ প্লে কি ৰোল ইন ফ্লাড কন্ট্ৰোল এণ্ড গ্ৰাউণ্ড ৱাটাৰ বাৰিষা কালত যেতিয়া যথেষ্ট পৰিমাণে বানপানী হয় সেই পানীখিনি সেই জলাশয়বিলাকলৈ গুচি যায় যাৰ ফলস্বৰূপে কিছু পৰিমাণে হ'লেও বানপানী নিয়ন্ত্ৰণত সহায় কৰিছে এই জলাশয়বিলাকে আৰু অসমৰ যি টেম্পাৰেচাৰ তাপমাত্ৰা সেই তাপমাত্ৰা বহু পৰিমাণে মানে এটা মানে কম ৰাখিবলৈ সক্ষম হৈছে ব্ৰহ্মপুত্ৰ নদীয়ে আৰু অসমৰ যি বৰষুণ হয় সেই বৰষুণো কিছু পৰিমাণে ব্ৰহ্মপুত্ৰ নদীয়েও সেই বৰষুণ হোৱাত কিছু পৰিমাণে সহায় কৰে কাৰণ ইমান ডাঙৰ জলাশয় থাকিলে যিবিলাক অঞ্চলত এনে ধৰণৰ জলাশয় আছে ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা ডাঙৰ নদী আছে বা বহুতো জলাশয় আছে অসমত তাৰ ফলস্বৰূপে কি হয় সেইবিলাক অঞ্চলত বেছি পৰিমাণে বৰষুণ হোৱাও দেখা যায় যাৰ ফলস্বৰূপে অসমৰ যি উষ্ণতা সেই উষ্ণতা কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰিত হৈ থাকে কালচাৰেল এণ্ড ৰিলিজিয়াছ ইম্পৰ্টেন্স মানে সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব ব্ৰহ্মপুত্ৰ নদী অসমৰ যি ফকল'ৰ অসমৰ লোককথা হওক বা অসমৰ সংগীত হওক অসমৰ সাহিত্যৰ ওপৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু কামাখ্যা মন্দিৰৰ কথা আমি ইয়াতে জানো মই কামাখ্যা মন্দিৰৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ কামাখ্যা মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ নিচেই কাষত আছে যদিও পাহাৰৰ ওপৰত আছে আৰু অম্বুবাচী মেলাৰ কথা মই আলোচনা কৰি থৈছোঁ আগতে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় যাৰ ফলস্বৰূপে বহুতো মানে ভ্ৰমণকাৰী অসমলৈ আহে আৰু মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলীৰ কথা আমি ইয়াতে জানো মাজুলীও কিন্তু ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ তাৰ লগতে মাজুলী অসমৰ সংস্কৃতি আৰু বৈষ্ণৱ ধৰ্মৰ এটি প্ৰধান কেন্দ্ৰ হয় গতিকে ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ সাংস্কৃতিক আৰু ধৰ্মৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে কিছু চ্যালেঞ্জও আছে কিছু প্ৰত্যাহ্বান আছে আৰু কিছু কনচাৰ্ণো আছে কিছু ইস্যু আছে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত হৈ কাৰণ বানপানী আৰু ইৰোশ্যন ভূস্খলন দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰ ইজ ওৱান অফ দ্য মোষ্ট ফ্লাড প্ৰন ৰিভাৰ্ছ বানপানী প্ৰৱণ নদী ব্ৰহ্মপুত্ৰ আৰু যেতিয়া বাৰিষা কালত যথেষ্ট পৰিমাণে বৰষুণ হয় তেতিয়া ব্ৰহ্মপুত্ৰ নদী উফন্দি আহে আৰু বহুতো অঞ্চল জলমগ্ন হয় বানপানী হয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বহুতো অঞ্চলতো মানে ভূমিস্খলন হোৱা দেখা যায় ক্ষয়ক্ষতি হোৱা দেখা যায় তাৰ ফলত বহুতো মানে গাঁও ক্ষতি হোৱা দেখা গৈছে বহুতো মানে ভূমিস্খলনৰ ফলত বহুতো গাঁও বা স্কুল বিদ্যালয় মানুহৰ ঘৰ খেতিৰ পথাৰ ইত্যাদিও মানে
ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই যোৱা দেখা গৈছে গতিকে এনে ধৰণৰ কিছু ডাঙৰ কনসাৰ্ন আছে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত ক্লাইমেট চেঞ্জ এণ্ড ৱাটাৰ ফ্লো ভেৰিয়েবিলিটি এতিয়া মানে আমাৰ যি ক্লাইমেট জলবায়ু পৰিৱৰ্তন হৈ আছে টেম্পাৰেচাৰ পৃথিৱীৰ উষ্ণতা বাঢ়ি আছে তাৰ ফলস্বৰূপে কি হৈছে যিবিলাক গ্লেচিয়াৰ মানে হিমবাহ হিমালয়ৰ যি য'ত বৰফ জমা হৈ থাকে হিমবাহ বুলি কোৱা হয় এই গ্লেচিয়াৰবিলাক বেছি পৰিমাণে গলিবলৈ আৰম্ভ কৰিছে তিব্বতত আৰু তাৰ ফলস্বৰূপে কি হৈছে কেতিয়াবা ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি হোৱা দেখা গৈছে তাৰ ফলস্বৰূপে কি হ'ব বানপানীৰ সমস্যা কিন্তু আকৌ বৃদ্ধি হ'ব আৰু ৰেইনফল যোৱা কিছু বছৰৰ পৰা দেখা গৈছে যে বৰষুণ কেতিয়াবা বেছিকৈ হয় কেতিয়াবা খুবেই কম হয় তাৰ ফলস্বৰূপে কি হৈছে বেছি হ'লেতো বানপানী হয় আৰু যেতিয়া বৰষুণ কমকৈ হয় তেতিয়া কি হয় পানীৰ সমস্যা দেখা যায় আৰু ৰিসেন্টলি আমি প্ৰায় দেখিছোঁ যে ঠাণ্ডা দিনত ব্ৰহ্মপুত্ৰ নদী বুকু শুকাই গৈছে বালিচৰ পৰিছে গতিকে এনে ধৰণৰ কিছু মানে সমস্যা আছে ক্লাইমেট চেঞ্জক বা পানীৰ যি মানে প্ৰাচুৰ্যতা সেই প্ৰাচুৰ্যতাৰ কিছু পাৰ্থক্য ব্ৰহ্মপুত্ৰ নদীত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে আপষ্ট্ৰীম ডেম এণ্ড ৱাটাৰ ডাইভাৰ্চন আপষ্ট্ৰীম ডেম মানে কিছু বান্ধ নিৰ্মাণ কৰা হৈছে চাইনাই যি ইয়ালুং চাংপো আছে তিব্বতত তাত এটা অতি বৃহৎ নদী বান্ধ বনোৱাৰ পৰিকল্পনা কৰি আছে তাৰ ফলস্বৰূপে কি হ'ব ব্ৰহ্মপুত্ৰ নদীৰ পানী কিন্তু কিছু পৰিমাণে ভাৰতলৈ কমকৈ অহাৰ সম্ভাৱনা আছে আৰু অসমতো বা অৰুণাচল প্ৰদেশতো যিবিলাক মানে হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট তাৰ ফলস্বৰূপে কিন্তু কিছু পৰিমাণে সেই অঞ্চলৰ মানুহৰ কাৰণে বা সেই অঞ্চলৰ যি অন্যান্য যি পৰিৱেশ আছে সেই পৰিৱেশ কিছু পৰিমাণে বিনষ্ট হোৱাৰ সম্ভাৱনা আছে যদি এই হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বা যিবিলাক জলবিদ্যুৎ প্ৰকল্প সেইবিলাকক ভালকৈ নিৰ্মাণ কৰা নহয় সো টু কনক্লুড সামৰণিত ব্ৰহ্মপুত্ৰ অসমৰ মানে বেকবোন বা ৰাজহাড় অসমৰ লাইফলাইন বুলিও ক'ব পাৰোঁ অসমৰ কৃষি হওক বাণিজ্য হওক জৈৱ বৈচিত্ৰতা হওক সংস্কৃতি হওক অসমৰ ভৌগোলিক ক্ষেত্ৰত এই নদীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে বহুতো সুবিধা আছে ব্ৰহ্মপুত্ৰ নদীৰ বহুতো বেনিফিট আছে বা ব্ৰহ্মপুত্ৰ নদী অসমৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু বানপানী ভূমিস্খলন বা যি পৰিৱেশ সলনি হৈছে তাৰ ফলস্বৰূপে কিছু পৰিমাণৰ সমস্যাও দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত আৰু তাৰ কাৰণে প্লেনিং হ'ব লাগিব পৰিকল্পনা হ'ব লাগিব আৰু নদী মানে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব তেনেহ'লেহে এই ব্ৰহ্মপুত্ৰ নদী অসমৰ কাৰণে অসমৰ মানুহৰ জীৱন যাত্ৰাত ই মানে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকিব পাৰিব বহু বছৰলৈকে সো ফ্ৰেণ্ডছ এইখিনি আছিলে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আলোচনা কৰিবলগীয়া কথা ব্ৰহ্মপুত্ৰ নদীৰ কথা আলোচনা কৰা হ'ল কি কাৰণে গুৰুত্বপূৰ্ণ ইয়াৰ সৈতে কি কি প্ৰত্যাহ্বান আছে বা কি চেলেঞ্জ আছে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত আমি অতি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সুন সি ইউ ইন এনাদাৰ ভিডিঅ'